আপোনালোকে নহয় আমি ফুৰিবই নাযাওঁ সৰুৰ পৰা ফুৰিবই আহিছে আমাৰ তাকে বাবু শুনচোন বাবু কৈছোন দেখো বাপেৰে ঘৰত আছে নে বাবা নাই পিছফালে ঘেৰি গেছি চব্জি খেতি কৰিব সিমানকে উত্তেজিত হৈছে মই ৰাগ উঠি থাকে মানুহগিলা দেখা নাপাওঁ নহয় আমি ফুৰিবও নাযাওঁ ক'তো আলহীকো এনেকুৱা কৰা তই মানে কি মই কাৰোলৈকে নাযাওঁ তই সৰুতে গৈছিলি নে নাই আমাৰ তাত কচোন তই আমাৰ সৰুতে গৈছি আমি মৰম কৈছো মই যোৱা নাই মই ৰাগ উঠি যাব কিন্তু এতিয়া নাই পাগলামি নজৰবিচোন শুন না নকওঁ কথা তইতো আমাৰ তাত সৰুতে গৈছিলি আমিও তো আছো এতিয়া বিয়াত মাত পাই আছো আমি সৰু মমেৰেৰ বিয়া মই কি জানো কাৰ বিয়া কি এগিলা মই এগিলা নাকো নাজানো মাৰিম কিন্তু মোক বেছি ডিষ্টাৰ্ব নিদি মাৰিম মোৰ ৰাগ উঠি যাব এতিয়াই নাই নেকি সুধছো মই আব্বা আছে নাই সেইটো মই নাজানো পিছত কবি এগিলাখান মই নাজানো মোক মানুহৰ লগত কথা কবা দিছে কোনি কথা কবা দিছি আব্বা আম্মাই কিয় কথা কবা দিছি ফুল দিবলৈ বহি মই কি বাম মাৰিম মই কিন্তু যা গেছে না না দে গেছো এ গাইছ কি জানানে তন্দে ভাবছে কি বা আপোনালোকে ভাবছে এনেকুৱা হৈছে ৰিজুল পাগলা হল মই পাগলা হোৱা নাই কি জানা আপোনালোক এটা কথাই মই মানে সকিয়নি দিবা বিচাৰিছোঁ মই মানে মানুহ নহয় সকিয়নি দিবা যিটো জেনেৰেলি মই দেখা পাইছোঁ সেই কৰ্মটোৰ কাৰণে আপোনালোক মই এইটো বস্তু এক্টিং কৰি দেখাইছোঁ কাৰণটো হ'ল কিছুমান সৰু চলি সৰুৰ পৰাই যেতিয়াৰ পৰা জন্ম পায় তাৰমানে কোনো ক'তো মানুহৰ লগত আলোচনা কৰিব নেদে ঘূৰবে নেদে নেদাৰ ফলত কিছুমান এনেকুৱা হৈ যায় ল'ৰা ছোৱালীবিলাকৰ কি হৈ যায় ব্ৰেইনটো তাৰমানে অকলশৰীয়া হৈ যায় মানে কেনে মানুহ দেখা পালে বেছি এই মানুহৰ লগত বেছি সংকেত সম্পৰ্কত আহিব নিবিচাৰে মানে কি কাৰণত এইটো ফল হ'ল সৰুৰ পৰাই ঘৰত জবদূত ৰখাৰ কাৰণে বাহিৰত ঘূৰক না আপোন ভালে জগত ভাল মই আজি সৰুৰ পৰাই বহুত জেগা ঘূৰিলোঁ কিন্তু আজিলৈকে মই এতিয়াও ব্যৱহাৰ বেয়াও কৰা নাই একো কৰা নাই কিন্তু বহুত দেখা পাইছোঁ ঘৰৰ ভিতৰে থৈ দিয়া মই যিটো এক্টিং দিছোঁ এনেকুৱা এক্টিঙৰ প্ৰভাৱ পৰা চলি মই দেখা পাইছোঁ সেইকাৰণে কৈছোঁ মানে মোৰ ফালতে এনেকুৱা হৈছে সেইকাৰণে আপোনালোকক কৈছোঁ চবৰে লগত ফ্ৰীলি ঘূৰিবা দিয়ক চবৰে লগত কথা পাতক পঢ়া টাইমত পঢ়াৰ কাৰণে শাসন কৰবি আৰু কিবাৰ কাৰণে শাসন কৰবি কিন্তু আৰু ভাল বেয়াটো বুজাই দিব লাগে যে এইটো বেয়া এইটো ভাল ভাল বেয়াটো বুজাই দিব লাগে যে মানুহ এটা আহিলে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা মানুহৰ ঘৰত গেলি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মানুহ এটা কি সমান ধৰিব লাগে যোনে নহওক আটা নানা দাদা ভিনী বাইদেউ যি বোলে সেই হেৰিটো প্ৰেক্টিচটো শিকাই থাকিব লাগে আমাৰ মাক দেউতাক বিলাকে মানে কিছুমানৰ গালি পাৰি দিয়ে সেনেকুৱা অৱস্থা হৈ যায় সেইকাৰণে আপোনালোকক মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যিবিলাক বডি লেংগুৱেজটো সলনি হৈ যায় আমি দেখা পাওঁ মই ভাবোঁ এইটো সৰুৰ পৰাই মানে তীব্ৰ শাসনত থকাৰ ফলত কিছুমান মানুহ কয় এই এবনৰ্মেলটো হোৱাৰ পিছত মানুহ কয় এইটো আমাৰ কপালৰে দোষ কেতিয়াও হ'ব নোৱাৰে কপালৰ দোষ মই মায়াকটো বা মই বাপেকটো এই কৰ্মটো কৰি পেলালোঁ মোৰ চলিটোৰ ওপৰত খেলা ধূলা খেলাওঁতে মানুহটো চলিটোৰ ব্যায়াম কৰা যায় কিন্তু এডজাষ্ট হয় সি যেতিয়া ঘুমাই থাকবো কিতাপ চাই থাকবো এনি টাইম তাৰ মগজটো অকল তাৰমানে তাতে আকৰ্ষণ কৰি থাকবো হয় পঢ়িব লাগে হয় বাহিৰৰ দুনিয়াখন তেতিয়া বুজি নাপায় বাহিৰৰ দুনিয়াখন বুজি নাপায় পঢ়িব লাগে কথাটো হয় কিন্তু অকল যে পঢ়ি থাকবো ল'ৰাটো মগজত পঢ়াটো সোমাই লাগব বাহিৰৰ যিটো পৰিৱেশ সেইটোতো আকৰ্ষণ কৰিব লাগব তেতিয়াহে চব জানবো একদম তাৰমানে প্ৰেক্টিচটো আহি যাব ঠিক তেনেকুৱা যেনে ইঞ্জিনিয়াৰ এটাই যদি পঢ়ি কেনে ইঞ্জিনিয়াৰ হয় আৰু যোনটো প্ৰেক্টিকেল ইঞ্জিনিয়াৰ কিন্তু পঢ়াটোই নৰে প্ৰেক্টিকেলটো পুৰা ঠাচ কৰি দিব কাম কৰি কেনে ঠিক তেনেকুৱা গাইছ সেনেকুৱা আছে কিছুমান এক্সাম্পল আছে কেতিয়াবা পঢ়ি আহিও নোৱাৰে কিন্তু নপঢ়াটো আকৌ কৰি দিয়ে কাম মই এতিয়া গেলে দেখা পাইছোঁ ৰঙিয়াতে বহুত মেকানিক কৰা চলি আছে মানে শিক্ষাৰ ফালৰ পৰা একো নাই পুৰা গাড়ী চাই খুলি দলে দিব দি আকৌ ফিটিং কৰি যা লৈ যা কিন্তু পঢ়ি থকাটো কম্পিউটাৰ চাব লাগিব কিবা কৰিব লাগিব পঢ়িব লাগিব কিন্তু প্ৰেক্টিকেল নলেজটো মেইন বাহিৰৰ জগতখনত মানুহক তাৰমানে অলপমান খোলা পাৰিন্দা টাইপত ঘূৰিব দিব লাগিব ইমান খোলাও নহয় ল'ৰা ছোৱালী ভাল হ'ব লাগে সকলোৰে মই আজি কোৱাৰ কাৰণ কি মোৰো এটা ল'ৰা আছে সেইকাৰণে এই কথাটো আপোনালোকক ক'লোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব জয় আই অসম